প্ৰতিদিনে সলনি হৈছে আৰু জুবিনদাৰ ক্ষেত্ৰত আসলতে চৰকাৰখনে যি তদন্ত প্ৰক্ৰিয়া চলাইছে এছআইটিৰ জৰিয়তে সেইটোত আমি সন্তুষ্ট নহয় আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এই তদন্ত প্ৰক্ৰিয়াত এই ছিংগাপুৰত থকা আসাম এছ'চিয়েশ্যনৰ যিবিলাকে আসলতে জুবিনদাক লগত লৈ ইয়ত পাৰ্টি কৰিছিলে তেওঁলোকক কেৱল আপোনাৰ ষ্টেটমেণ্ট লৈ এৰি দিয়া হ'ল গতিকে এই ক্ষেত্ৰত আমি সদায় কৈ আছিলোঁ যে সেই লোকসকল যিহেতু ভাৰতৰ নাগৰিক অসমৰ নাগৰিক যেনেকৈ চাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে সেই লোকসকলক গ্ৰেপ্তাৰ কৰিব লাগে সেই কথাটো কওঁতে মুখ্যমন্ত্ৰীয়ে কৈছে সেই লোকসকল বোলে চুকা ল'ৰা হ'লে আপোনাৰ এই ছিংগাপুৰত ইয়ত পাৰ্টি কৰি জুবিনদাক হত্যাৰ মুখলৈ ঠেলি দিব পাৰিব নেকি সেই মৌলিক প্ৰশ্নটো আমি মুখ্যমন্ত্ৰীক উত্থাপন কৰিছোঁ আৰু এই মুহূৰ্তত তেওঁ মানে ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজপথত অহাৰ যিটো কথা কৈছে আজি আপোনাৰ আমি দেখিছোঁ যে কেবিনেট মন্ত্ৰীবিলাক ৰাজপথলৈ আহিছে জয়ন্ত মল্ল বৰুৱা ৰাজপথলৈ আহিছে পীযুষ হাজৰিকা আহিছে পবিত্ৰ মাৰ্ঘেৰিটাও ৰাজপথলৈ আহিছে মানে চৰকাৰ এখনৰ এই মন্ত্ৰীবিলাকৰ ৰাজপথত অহা কামটো নহয় তেওঁলোকৰ কাম হ'ব লাগে এটা কটকটীয়া চাৰ্জশ্বিট দাখিল কৰা এছআইটিৰ জৰিয়তে পানী নখৰকা তদন্তৰ কথা যে কৈ আছোঁ সেই ব্যৱস্থাপনা চৰকাৰে কৰিব লাগে চৰকাৰে কাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ কৰিবলৈ আহিব এতিয়া ন্যায়পালিকা গো বেক বুলি আপোনালোকে চিঞৰিব পাৰিব নেকি প্ৰতিবাদ কাৰ বিৰুদ্ধে হ'ব এতিয়া প্ৰতিবাদ ডেফিনেটলি আসলতে যিবিলাক অভিযুক্ত যিবিলাকে আমাৰ জুবিনদাক হত্যাৰ মুখলৈ ঠেলি দিলে বা যিখন চৰকাৰৰ নেতৃত্বত জুবিনদাই আসলতে গীত পৰিৱেশন কৰিবলৈ গৈছিলে সেই কথা আমি পাহৰা নাই যে আপোনালোকে জানে ছিংগাপুৰৰ সেই অনুষ্ঠানটোৰ উদ্যোক্তা আছিলে হাই কমিশ্যন অফ ইণ্ডিয়া সেই কথা আমি পাহৰি যোৱা নাই গতিকে হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰলৈ আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ স্পন্দন আজি জুবিনদাক তালৈ মাতি নি যে হত্যাৰ মুখলৈ ঠেলি দিলে আৰু ছিংগাপুৰত থকা অৱস্থাত ভাৰত চৰকাৰৰ হাই কমিশ্যনে যে জুবিনদাৰ নিচিনা এগৰাকী ব্যক্তি এগৰাকী শিল্পীক কোনো ধৰণৰ দায়বদ্ধতা যে নলয় তেওঁ কি খাইছে তেওঁ ক'ত কেনেকৈ আছে সেই কোনো ধৰণৰ খা খবৰ যে নাৰাখিলে যাৰ পৰিণতিত আজি জুবিনদা আমাৰ মাজত নাই সেই কথাবিলাক আমি পাহৰি যোৱা নাই আপোনালোক সকলোৱে জানে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল শ্যাম কানু মহন্তই পতা নাই সেই অনুষ্ঠানটোৰ পৃষ্ঠপোষক ভাৰত চৰকাৰ সেই অনুষ্ঠানটোৰ পৃষ্ঠপোষক অসম চৰকাৰ গতিকে আমি মনত ৰাখিছোঁ যে আজি গভৰ্ণমেণ্ট গাফিলতিৰ কাৰণে আজি অসম চৰকাৰ মুখ্যমন্ত্ৰী আজি ভাৰত চৰকাৰ হাই কমিশ্যনৰ গাফিলতিৰ কাৰণেহে আজি জুবিনদা আমাৰ মাজত নাই গতিকে সেই কথা বতৰাবিলাক আমি মনত ৰাখিছোঁ আৰু তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে দেখিছে শ্যাম কানু মহন্তৰ ঘৈণীয়েক নিজেও আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা আজিৰ দিনটোলৈকে তেওঁ গ্ৰেপ্তাৰ নকৰিলে আজি আমি খবৰ লাভ কৰিছিলোঁ আপোনালোকে জানে যে হোটেল গেটৱেৰ যিগৰাকী স্বত্বাধিকাৰী মৃগাংক হাজৰিকা তদন্তৰ আওতাত অহা নাই তেওঁ আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিলে আৰু এনেকৈ বহু মানুহৰ নাম আহিছিলে কিন্তু তেওঁলোকক আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অহা নাই আৰু আপোনালোকে দেখিছে যে ৰাইজৰ প্ৰেছাৰত পৰিহে এমাহ 4 দিনৰ পাছত তেওঁলোকে ছিংগাপুৰত প্লেছ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিছোঁ বুলি কৈছে গতিকে এই তদন্ত প্ৰক্ৰিয়াটোত আমি কোনো কাৰণতে আচলতে সন্তুষ্ট নহয় গতিকে আমি কৈছোঁ যে আমাক আচলতে সঁচাকৈ জুবিনদাৰ ন্যায় দিব পৰাকৈ তদন্তটো কৰিব লাগে সেইকাৰণে আমি আৰম্ভণিৰ দিনটোৰ পৰাই CBI তদন্ত দাবী কৰি আছিলোঁ কিন্তু মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে আমি নাজানো তেওঁৰ কি স্বাৰ্থ আছে আমি নাজানো কিন্তু তেওঁ CBIক এই তদন্ত প্ৰক্ৰিয়াটো হস্তান্তৰ নকৰে গতিকে এই তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে দেখিছে যে SITয়ে চিল কৰা শ্যাম কানু মহন্তৰ ঘৰ তলা খুলি তেওঁৰ ঘৈণীয়েকে তাত ৰাতি বসবাস কৰিব পাৰে তাত থাকিব পাৰে শুব পাৰে সেইটো কেনেকুৱা তদন্ত সেই কথা আপোনালোকে বিবেচনা কৰি চাওক গতিকে সেইকাৰণে তদন্ত প্ৰক্ৰিয়াটোৰ গাফিলতি যে আমি দেখিছোঁ সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এতিয়া তদন্ত প্ৰক্ৰিয়াটো যে অলপমান আপোনাৰ দুৰ্বল হৈছে বহুত দুৰ্বল হৈছে সেই দুৰ্বলতাৰ কাৰণে নিজে ৰাজপথলৈ আহিম বুলি কৈছে গতিকে তেওঁ ৰাজপথলৈ আহিব পাৰিলেহেঁতেন যদি CBIক তদন্তৰ দায়িত্বটো দিয়া হ'লে এতিয়া তেওঁ নিজৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ আহিব নেকি তেওঁ সেই কথাটো আমাক বুজাই দিব লাগে প্ৰথমতে যে তেওঁ যে আপোনাৰ নিজে SIT গঠন কৰিব নিজে ৰাজপথলৈ আহিব সেইটো কেনেকুৱা কথা ৰাইজক বিপথে পৰিচালিত কৰিবৰ কাৰণে নহয় জানো গতিকে আমি দেখিছোঁ যে এই তেওঁলোকৰ যি ময়ূৰ জুবিন সেইটো কমতি ধৃষ্টতা কৰিছে নেকি প্ৰথমতে আপোনালোকে দেখিছে ময়ূৰ জুবিন বুলি ক'লে কোনোবাই জুবিন গাৰ্গ হৈ যাব পাৰে নেকি প্ৰথমতে ময়ূৰ জুবিন আমিও জুবিন ক'লে তাৰপাছত এতিয়া মই জুবিন অনুৰাগী আমি জুবিন অনুৰাগী বুলি ক'লে ইয়াত অসমত সকলো মানুহে সৰ্বস্তৰ ৰাইজে জুবিনদাৰ ন্যায় বিচাৰিছে কিন্তু কোনেও প্লে কাৰ্ডত মই জুবিন অনুৰাগী বুলি লিখিবলগীয়া হোৱা নাই মানে তেওঁলোকে লিখি লৈছে কিয় কাৰণ তেওঁলোক ভুৱা অনুৰাগী তেওঁলোকে লিখি নল'লে ৰাইজে বিশ্বাস নকৰে সেইকাৰণে আপোনালোকে দেখিছে তেওঁলোকৰ আচল জুবিন অনুৰাগীয়ে হিতাধিকাৰী আঁচনি আপোনাৰ লাখপতি বাইদেউ আৰু অৰুণোদয়ৰ কাৰণেহে আহিছে বুলি কৈছে গতিকে সেই কথা বতৰাবিলাক দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ নেতৃত্বত যিটো আন্দোলন ইতিমধ্যে আৰম্ভ কৰিছে সেয়া হৈছে ভুৱা আন্দোলন সেই কথা আজি প্ৰমাণ হৈছে গতিকে আমাৰ কথা স্পষ্ট এনেকৈ নাটক কৰিলে নহ'ব নাটক আমাক নালাগে উচিত তদন্ত লাগে আৰু জুবিনদাৰ ন্যায় হ'ব লাগে সেই কথাটো আমাৰ কথা মানে চাওক আপোনালোকে এটা কথা চাওক যে জুবিনদাৰ মৃত্যুৰ পাছত এয়াৰপৰ্টত 10 লাখ মানুহ সমবেত হৈছিলে আমাৰ এই কাহিলিপাৰাৰ ঘৰতো 10 লাখ মানুহ সমবেত হৈছিলে আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে যে সৰু সজাইত প্ৰায় 15-20 লাখ মানুহ সমবেত হৈছিলে মানুহ তাতে জুবিনদাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যে এই গোটেই অসমৰ মানুহবিলাক যে আহিছিলে আৰু আপোনাৰ এই সমাধি ক্ষেত্ৰলৈকে ডেইলি যে মানুহবিলাক আহি আছে এইবিলাক কি নকল নেকি
সেই মানুহবিলাক কেনেকৈ নকল সেই উত্তৰটো মুখ্যমন্ত্ৰীয়ে দিব লাগে। আৰু এই বিজেপিৰ পতাকাখন হাতত ল'লেহে আচল অনুৰাগী হ'ব নেকি জুবিনদাৰ? মানে বিজেপিৰ পতাকাটোৱে প্ৰমাণ কৰিব মই জুবিনদাৰ আচল অনুৰাগী হয় নে নহয়। মানে সেই কথা আচলতে অসমবাসী ৰাইজৰ ওপৰত তেওঁলোকে যি ধৰণৰ এই কথাটো কৈছে নহয় সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু তেওঁলোকে ইতিমধ্যে আপোনালোকে দেখিছে, সেইকাৰণে আজি আপোনাৰ তেওঁলোকে যে নাটক কৰিবলৈ ৰাজপথলৈ আহিছে সেই কথা তাত উপস্থিত থকা প্ৰতিবাদ কৰিবলৈ অহা আমাৰ যিবিলাক মহিলা মানুহ তেওঁলোকেও কৈছে, তেওঁলোকেও অসন্তুষ্ট আজি যে তেওঁলোকে আমাক ব্লেকমেইল কৰি আনিছে বুলি কৈছে। অৰুণোদয় মিটিং বুলি আপোনাৰ জুবিনদাৰ আচল অনুৰাগী বুলি শ্লোগান দিবলৈ দিছে। তাতকৈ দুৰ্ভাগ্যজনক কথা, তাতকৈ অন্যায় কথা হ'ব পাৰে নেকি জুবিনদাৰ ক্ষেত্ৰত? জুবিনদাৰ অসমৰ সকলোৰে ইয়াত আছে, ইয়াত কলিজাত আছে। গতিকে জুবিনদাৰ ক্ষেত্ৰত এনেকৈ নাটক কৰিলে সেই নাটক উফৰি যাব। জুবিনদা পলিটিক্সৰ ঊৰ্ধত, জুবিনদাক লৈ কোনোবাই যদি ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিম বুলি ভাবিছে তেওঁলোক উফৰি যাব, সেই কথাটো স্পষ্ট। যে জাতি ধৰ্মৰ নামত যি ধৰণে বিভাজন আনিছে আজি বিজেপি চৰকাৰৰ দিনত, তাৰ বিৰুদ্ধে জুবিনদা অৱস্থান কৰিছিলে। গতিকে তেওঁৰ আপোনাৰ ইণ্টাৰভিউবিলাক যদি চাই তেতিয়া স্পষ্ট হয়, তেওঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি থাকোঁতে আপোনাৰ লগুণ ছিঙি দিছিলে, তেওঁ এগৰাকী ব্ৰাহ্মণ সন্তান হোৱাৰ পাছতো। গতিকে সেই সময়তে আচলতে তেওঁ জাতি নাই ধৰ্ম নাই বুলি কৈছিলে আৰু চিনেমাত তেওঁ ৰিয়েলিটিটো উপস্থাপন কৰিছে বুলি কৈছে। জুবিনদাই কৈছে কাঞ্চনজংঘাৰ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। সেইটো জুবিনদা নিজে যে হয় সেইটো তাত চিনেমাত প্ৰকাশ কৰিছোঁ বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া বেলেগকৈ বিশ্লেষণ কৰিলে, জুবিনদাই যিটো আমাক বিশ্লেষণ কৰি থৈ গ'ল, আপোনালোকৰ সংবাদ মাধ্যমৰ সন্মুখত যিবিলাক কথা কৈ থৈ গ'ল এইবিলাক মিছা হৈ যাব নেকি? গতিকে মুখ্যমন্ত্ৰীয়ে কোনো কাৰণতে আচলতে এই জুবিনদাক লৈ তেওঁ যি ধৰণৰ ৰাজনীতি কৰিব খুজিছে সেইটো কেতিয়াও আচলতে অসমত টিকি থাকিব নোৱাৰে। বিশেষকৈ জুবিনদাৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তিয়ে জীৱন্ত কালতে বৰ অসমৰ সপোন দেখিছিলে, সকলো মানুহৰ একতা বিচাৰিছিলে, তেওঁ জাত পাতৰ মাজত বিভাজনটো নিবিচাৰিছিলে, আমি সকলোৱে একলগ বুলি কৈছিলে, একতাৰ কথাই কৈছিলে তেওঁ গোটেই জীৱন জুৰি। গতিকে সেই মানুহজনৰ যিটো আদৰ্শ, যি মানুহজনৰ সপোন, সেইটো ধ্বংস কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ওলালে সেইটো কোনোবাই বিশ্বাস কৰিব নেকি? নহ'ব, সেই কথা স্পষ্ট। আমি জুবিনদাৰ মতে চলিম, আজি মুখ্যমন্ত্ৰীৰ মতে আমি চলিব নোৱাৰোঁ। তেওঁ বিভিন্ন সময়ত জুবিনদাৰ যিটো সত্তা, যিটো আদৰ্শ সেইটো নমাবলৈ চেষ্টা কৰিছে, তল পেলাবলৈ চেষ্টা কৰিছে। গতিকে জাতি ধৰ্মৰ ঊৰ্ধত থকা এগৰাকী ব্যক্তি, এগৰাকী মহান ব্যক্তিক তেওঁ তললৈ নমাবৰ কাৰণে যি ধৰণে চেষ্টা কৰিছে সেইটো কোনো কাৰণে গ্ৰহণীয় নহয়, সেই কথাটো স্পষ্ট।